মোৰ নাম নীলোৎপল গগৈ। কি ঘটনা সংঘটিত হ'ল? ঘটনা মানে সেইদিনা শিৱৰাত্ৰিৰ দিনা ষ্টেচন চাৰিআলি শিৱসাগৰতে তাতে ৰখাই থৈ মেলি গৈ আছিলোঁ মানুহটো। 11টামান বজাৰ পৰা বাইকখন নোহোৱাৰ কাৰণে পুলিচত খবৰ দিলোঁ। বাইকখন নামতোলাত পালোগৈ। নামতোলা থানাৰ মানুহে ফোন কৰি মানে আমাক জনালে ইয়াত পাইছোঁ বুলি। তাৰপৰা কালি ৰাতি লৈ আহিলোঁ শিৱসাগৰ থানা ইয়ালৈ। ৰাতি আহিছে। বাইকখন নাম্বাৰটো কিমান? নাম্বাৰটো 7139 আছিলে। মোৰ বেছি দিন নাই হোৱা তাৰমানে বাইকখন মোৰ ইমান হেৰিতে হোৱা নাই। 3 মাহ হৈছে বাইকখন। মেলালৈ আহিছে নেকি? মেলালে বুলি নহয়, ওচৰতে বেয়াখন মেলা বুলিয়ে ক'ব পাৰিব। মেলা চাম বুলি অহা নাছিলো, এনেই অলপ কাম এটা আছিলে। ঘৰ মোৰ চেকাপাত, শিৱসাগৰ চেকাপাত। চুৰিকেইটা কোন হয় জানা নেকি? চুৰিকেইটা চিনি নাপাওঁ মই। ক'ৰ হয় জানা নেকি? ক'ৰ হয় সেইটোও গম পোৱা নাই আজিলৈকে। ইয়াত পুলিচে খালি ধৰি থৈ দিছে সিহঁতক। বাইকখন মোৰ হয়, এখন নিজৰ। পৰহি ৰাতি আপোনাৰ 12টা-11টা মানত আপোনাৰ পুখুৰীৰ তলৰ এই আই লাভ শিৱসাগৰ আছে যে, তাৰ পুখুৰীৰ তলৰ গলিটো যে ডাউন হৈ আহিছে, তাৰ সেইডোখৰতে নলাটো চাইডত থৈছিলো, বাইপাছ যোৱা ৰাস্তাটো। তাৰপৰা চুৰি হ'ল 11টামান ৰাতি। তাৰপৰা আজি নাই কালি ৰাতি দাদাক ফোন মাৰি কৈছে কি বাইকখন পালো বুলি। এখন ক'ত উদ্ধাৰ কৰিলে? নামতোলা বোলে ক'ৰবাত নামতোলা। চুৰিকেইটা কোন চিনি পাইছা নেকি? চিনি নাপাওঁ। ক'ৰ ল'ৰা বুলি গম পাইছা? কোৱা মতেতো শিৱসাগৰে কৈছে। তোমালোকৰ ঘৰ? আমাৰ ঘৰ ডিমৌ কলীয়াপানী। তোমালোকৰ কি বাইক আছিলে? পালচাৰ 150। নাম্বাৰটো? নাম্বাৰটো মুখস্থ নাই। বাইকৰ নাম্বাৰ প্লেট আছে নেকি? আছিল, ভাঙিলে হেৰি। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।